গোবৰ হৈছে কাউডাং তো সেইকাৰণে গোমাতাৰ যি বৰদান সেয়া হৈছে গোবৰ গোবৰ হৈছে গোমাতাৰ কি বৰদান সেইকাৰণে গোমাতাই বৰদান দিয়ে গোবৰ নহ'লে খেতি হ'ব যদি গোবৰ নহ'লে খেতি হয় এই ট্ৰেক্টৰ লৈ কেনে সিহঁতে কেলে ইয়াতে গোবৰ বিচাৰি আহে ফাৰ্টিলাইজাৰটো এভেইলেবল আছেনে বজাৰত কিয় গোবৰ বিচাৰি ইয়াতে আহে আমাৰ ইয়াতে মানে অকল ফাৰ্টিলাইজাৰ চব বস্তু নহয় ভগৱানৰ আল্টিমেটলি কৃষ্ণৰ ওচৰত চাৰেণ্ডাৰ কৰিবই লাগিব যিমান আমি চাইণ্টিষ্টৰ আমি গুণগান কেলেই নকৰোঁ আল্টিমেটলি কৃষ্ণৰ ওচৰত চাৰেণ্ডাৰ কৰিবই লাগিব আমি গাঁৱত থাকোঁ আমি দেখা পাওঁ ইয়াতে ট্ৰেক্টৰ লৈ গোবৰ বিচাৰি ফুৰে আৰু ধন বুলি ক'লে আমাৰ যি বৈদিক সংস্কৃতি ধন বুলি ক'লে ধন্য ধনৱান গবয়া ধনৱান বৈদিক সংস্কৃতিত ধন মানে কি কোনজন ব্যক্তি ধনী ধন্য ধনৱান গবয়া ধনৱান যাৰ ঘৰত শস্য আছে ফুড গ্ৰেইনছ সেইজন হৈছে ধনী ব্যক্তি আৰু যাৰ ঘৰত গোমাতা আছে আৰু নন্দ মহাৰাজৰ ঘৰত দুইটাই আছিলে সেইকাৰণে নন্দ মহাৰাজ